নমস্কাৰ বিশেষ বাতৰি হৈতে ষ্টুডিঅ'ত মই নবনীতা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইহাটা চাৰিআলিত নিৰ্মীয়মান উৰণীয়া হেতুত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বৃহৎ আকাৰৰ পকীৰ গাৰ্ডাৰ পৰা পৰি এজন পথচাৰীৰ মৃত্যু হৈছে আৰু বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ বৃহৎ যানজঁটৰ সৃষ্টি হৈছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকাৰী ঠিকাদাৰৰ চূড়ান্ত গাফিলতিৰ বাবে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইহাটা চাৰিআলিত নিৰ্মীয়মান উৰণীয়া হেতুত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা যাৰ ফলত এজন পথচাৰী ঘটনাস্থলীতে মৃত্যুক সাৱটি ল'ব লগাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মৃত ব্যক্তিজন তামুলপুৰ জিলাৰ অধীনৰ ৰঙিয়া সমীপৰ খণ্ডিকৰৰ ফুলচান্দ আলি বুলি জানিব পৰা গৈছে যাৰ ফলত দুৰ্ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণৰূপে বন্ধ হৈ বৃহৎ যানজঁটৰ সৃষ্টি হয় ঘটনাৰ বিষয়ে জানিব পৰা মতে নিৰ্মীয়মান উৰণীয়া হেতুখনত মঙ্গলবাৰে আবেলি সময়ত বৃহৎ আকাৰৰ পকীৰ গাৰ্ডাৰসমূহ কেৰেঙেৰে হেতুৰ ওপৰ ভাগত তুলিছিল আজি পুৱাৰ ভাগত শ্ৰমিকসকলে কাম কৰিবলৈ লওঁতেই গাৰ্ডাৰত লগাই থোৱা কাঠৰ গুটকা ভাঙি বৃহৎ আকাৰৰ গাৰ্ডাৰটো তললৈ পৰে আৰু উক্ত মুহূৰ্ততে খণ্ডিগড়ৰ বাদাম ব্যৱসায়ী কৰা যুৱকজন উৰণীয়া হেতুৰ তলেৰে পাৰ হ'ব ধৰোঁতেই গাৰ্ডাৰটো ব্যক্তিজনৰ ওপৰত পৰি যায় আৰু মুহূৰ্ততে ব্যক্তিজনৰ দেহ চূৰ্ণ বিচূৰ্ণ হৈ পৰে মানে মোৰে মানে ডাঙৰ ভাই আৰু মানে এই ৰাতিপুৱা বেপাৰত ওলাই আহিছিলে বাদাম বেপাৰ কৰে বাদাম বেপাৰত ওলাই আহি কিনে মানে বাইহাটা চাৰিআলি যোনটো অভাৰব্ৰিজ বনাই আছে তাৰে কাষতে ৰৈ থাকোঁতে মানে অভাৰব্ৰিজৰ যোনটো মানে আপোনাৰ এই ৰেলিং এতিয়া স্পট ডেট হৈছে আৰু অভাৰব্ৰিজটো এনেকুৱা হেৰি কৰি দিছে যে মানে কাঠৰ গুটখা দি কিনে মানে ৰেলিংটো ৰাখি থৈ দিছে ইমানে গাফিলতি মানে কাম কৰিছে কোম্পানীৰ কৰ্মচাৰীসকলে আৰু এতিয়ালৈকে মানুহটো যে মৰিছে এতিয়ালৈকে মানে কোম্পানীৰ কোনো ধৰণৰ মানে যোগাযোগ নাই কোনো ধৰণৰ মানুহে খা খবৰ লোৱা নাই আৰু কোম্পানীৰ কৰ্তৃপক্ষ এতিয়ালৈকে কোনো ধৰণৰ আমাৰ লগত যোগাযোগ কৰা নাই ইতিমধ্যে পুলিচ প্ৰশাসন আহিছে আহি কিনে আমাক মানে এটা আশ্বাস দিছে যে যি হয় আমি গোটেইখিনি মানে তোমালোকক মানে সহায় কৰি দিম আমি সেই হিচাপত আছোঁ চাওক মানে পুলিচ বিভাগে আমাক কি সহায় কৰে তো ক্ষতিপূৰণ আমি বিচাৰিছোঁ যে মানে পৰিয়ালটো যিহেতু বহুত মানে গৰীব ঘৰৰ মানে সেই হিচাপত আমি কৈছোঁ যে আমাক মানে পৰিয়ালটো চলাৰ কাৰণে 2 কোটি টকা এটা দিলে হ'ল ইফালে স্থানীয় ৰাইজে অভিযোগ কৰা মতে হেতু নিৰ্মাণৰ দায়িত্বত থকা সংস্থাটোৱে বিপদজনকভাৱে কাম কৰি থকাৰ বাবে এনেধৰণৰ মৰ্মান্তিক ঘটনাটো সংঘটিত হ'বলৈ পালে বুলি ব্যক্ত কৰিছে ঘটনাৰ পিছতে ঘটনাস্থলীত অসম আৰক্ষীৰ যুটীয়া সঞ্চালক পাৰ্থ সাৰথী মহন্ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় মটৰ বেপাৰ কৰে সেই বেপাৰ কৰিব ওলাই আহিছে আহিতো ইয়াতে অভাৰব্ৰিজৰ তলত থিয় হৈ আছে আৰু থিয় হৈ থাকোঁতে কি ৰেলিং এইটো তাৰ ওপৰতে ভাঙি পৰিছে এতিয়া আপোনালোকে কি বিচাৰে এতিয়া আমি আৰু কি বিচাৰিম দুটা ল'ৰা ছোৱালী সৰু বোৱাৰীজনীও কম বয়সীয়া এই কম বয়সীয়া ছোৱালী বোৱাৰীজনীয়ে এই নাবালক শিশু দুটাক পাপৰ কাৰণে আৰু আজিকালিতো জানে শিক্ষা জগতত কিমান পইচা লাগে এই ল'ৰা ছোৱালীখিনি কমচে কম পঢ়োৱা দায়িত্বটো আৰু পৰিয়ালটো খাই পিন্ধি জীয়াই থকাৰ দায়িত্বটো মোৰ কাৰণে এইটো কোম্পানীয়ে বহন কৰিব লাগে আৰু কিহৰ গাফিলতিৰ কাৰণে হ'ল এইটো কোম্পানীৰ গাফিলতি এইটো চৰকাৰৰ গাফিলতি নহয় কাঠৰ গুটকা যিফালে এই ৰেলিং ৰাখিব পাৰে নেকি এতিয়াও আপোনালোকে চাওক কাঠৰ গুটকা এতিয়াও লগাই আছে ৰঙিয়াৰ পৰা নুৰুল আলমৰ ৰিপৰ্ট সংবাদ লহৰ